আজি জানো আহক ৰিপাব্লিক ইণ্ডিয়াৰ এটা একটকীয়া মুদ্ৰা, যিটো মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য হৈছে ৬৫,০০০ টকা। হয়, ঠিকেই শুনিছে, এটা টকাৰ বৰ্তমান মূল্য হৈছে ৬৫,০০০ টকা। এয়া চাওক স্ক্ৰীণত দেখা পাইছে ৬টা একটকীয়া মুদ্ৰা, আন্তঃৰাষ্ট্ৰীয় যুৱ বৰ্ষ লেখা আছে আৰু তলত চাওক ইণ্টাৰনেশ্যনেল ইউথ ইয়েৰ লেখা আছে আৰু মাজত এটা পাৰ চৰাই চিম্বল আছে আৰু ওপৰত চাওক আন্তঃৰাষ্ট্ৰীয় যুৱ বৰ্ষৰ তলত 1985 লেখা আছে। 1985ত এই একটকীয়া মুদ্ৰাটো বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। কিন্তু এতিয়া মূল কথাটো হ'ল এই দেখা পোৱা একটকীয়া মুদ্ৰাই এটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য হৈছে ৬৫,০০০ টকা। কোনটো মুদ্ৰা বাৰু? ভাৰতৰ ৩টা মিণ্টত এই মুদ্ৰাটো বনোৱা হৈছে, বম্বে, কলকাতা, হায়দৰাবাদ। কোনটো মিণ্টৰ মুদ্ৰা ইমান মূল্যৱান যাৰ মূল্য বৰ্তমান সময়ত এটা এক টকাৰ ৬৫,০০০ টকা? তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি গম নাপায়। তো তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব, তেতিয়া ভালদৰে কথাখিনি বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক আজি জানো ইণ্টাৰনেশ্যনেল ইউথ ইয়েৰ 1985ত বনোৱা এটা একটকীয়া মুদ্ৰা, কিন্তু যাৰ বৰ্তমান মূল্য হৈছে ইউএনচি কণ্ডিশ্যনত এটা টকাৰ মূল্য ৬৫,০০০ টকা। কোনটো মিণ্টৰ মুদ্ৰা বাৰু? তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো দেখা পাইছে স্ক্ৰীণত এটা একটকীয়া মুদ্ৰা, এটা ফ্ৰণ্ট ছাইড, এটা বেক ছাইড। এই একটকীয়া মুদ্ৰাটো 1985ত বনোৱা হৈছিল, ইণ্টাৰনেশ্যনেল ইউথ ইয়েৰ, আন্তৰ্জাতিক যুৱ বৰ্ষৰ থিমত 1985ত এই একটকীয়া মুদ্ৰাটো বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীণত দেখা পোৱা এক টকাটো আমাৰ ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিল, বম্বে, কলকাতা, হায়দৰাবাদ। এই স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটো কেলকাতা মিণ্টৰ। কেলকাতা মিণ্টৰ বুলি কেনেকৈ চিনি পাব? এয়া চাওক 1985 চনটো ইয়াত দিয়া আছে, তাৰ তলত একো নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা। কেলকাতা মিণ্টৰ মিনমাৰ্ক একো নাথাকে। 1985ৰ এই স্ক্ৰীণত দেখা পোৱা এক টকাটো ইউএনচি কণ্ডিশ্যনত যদি আপোনাৰ হাতত থাকে কেলকাতা মিণ্টৰ, তাৰ বৰ্তমান মূল্য কিমান জানেনে? ইউএনচি কণ্ডিশ্যনত এটা এটকাৰ বৰ্তমান মূল্য হৈছে 100 টকা। হয়, 1985ৰ কেলকাতা মিণ্টৰ স্ক্ৰীণত দেখা পোৱা এক টকাটো যদি আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে ইউএনচি কণ্ডিশ্যনত 100 টকা। আৰু এইটো মুদ্ৰা চাওক, এই মুদ্ৰাটো 1985তে বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীণত দেখা পোৱা একটকীয়া মুদ্ৰাটো ভাৰতৰ বম্বে মিণ্টত বনোৱা মুদ্ৰা। ইয়াত চাওক 1985 লেখা আছে আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। তো এইটো বম্বে মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। বম্বে মিণ্টৰ এই স্ক্ৰীণত দেখা পোৱা ইউএনচি কণ্ডিশ্যনৰ যদি এনেকুৱা এটা একটকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা এটকাৰ ইউএনচি কণ্ডিশ্যনত বৰ্তমান মূল্য হৈছে 100 টকা। কেলকাতা মিণ্ট আৰু বম্বে মিণ্ট দুয়োটাই বৰ্তমান সময়ত স্কোৱার কইন্স। তো এনেকুৱা মুদ্ৰা যদি আছে ভালদৰে ৰখাই যাওক, আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। তাৰ বৰ্তমান মূল্য ইউএনচি কণ্ডিশ্যনত 100 টকা, কিন্তু আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'ব। তো এতিয়া গম পালে। আৰু স্ক্ৰীণত চাওক এইটো মুদ্ৰা, এইটো মুদ্ৰাও 1985তে বনোৱা। ইয়াৰো মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো ইয়াত চাওক 1985 ইয়াত চন লেখা আছে আৰু চনটোৰ তলত চাওক সৰুকৈ এটা ষ্টাৰ আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিনমাৰ্ক। এতিয়া মূল কথাটো হ'ল এইটো দেখা পোৱা স্ক্ৰীণত দেখা পোৱা এক টকাটো 1985ৰ হায়দৰাবাদ মিণ্টৰ। হায়দৰাবাদ মিণ্টৰ এই এক টকাটো যদি ইউএনচি কণ্ডিশ্যনত আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা এটকাৰ মূল্য বৰ্তমান সময়ত হৈছে ৬৫,০০০ টকা। ঠিকেই শুনিছে, 1985ৰ এইটো হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। হায়দৰাবাদ মিণ্টৰ যদি এটা এটকা ইউএনচি কণ্ডিশ্যনত থাকে আপোনাৰ হাতত, তাৰ বৰ্তমান মূল্য হৈছে ৬৫,০০০ টকা। আৰু এক্সট্ৰা ফাইন হ'লে ৩৫,০০০ টকা, ভেৰি ফাইন হ'লে ২৫,০০০ টকা আৰু ফাইন কণ্ডিশ্যন হ'লে ১০,০০০ টকা। তো মোটামুটি ১০,০০০ পৰা ৬৫,০০০ টকাৰ ভিতৰত এটা এটকাৰ বৰ্তমান সময়ত মূল্য। ভাবি চাওক,
দেখাত এটা সাধাৰণ 1 টকীয়া মুদ্ৰা, কিন্তু তাৰ বৰ্তমান মূল্য হৈছে 65,000 টকা। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ ঘৰতো থাকিব পাৰে। আছে যদি গম নাপায় তাৰ মূল্য কি, তো এনেকুৱা মুদ্ৰা আছে যদি চেক কৰি চাওক। 1985ৰ হায়দৰাবাদ মিণ্টৰ স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটো হ'ব লাগিব। হায়দৰাবাদ মিণ্টৰ মিলমাৰ্ক থকা হ'ব লাগিব। হায়দৰাবাদ মিণ্টৰ যদি এটা টকা আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান UNC কণ্ডিশ্যনত হৈছে 65,000 টকা। কণ্ডিশ্যনটো যিমান ভাল হ'ব তাৰ মূল্য আপুনি সিমান পাব। তো আজি গম পালে 1985ৰ এটা 1 টকা বৰ্তমান সময়ত কিমান মূল্যৱান। 1985ত 1 টকা মুদ্ৰাটো 3টা মিণ্টত বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ। বম্বে মিণ্ট আৰু কলকাতা মিণ্ট। বৰ্তমান সময়ত স্কেয়াৰ কইন্স, তাৰ বৰ্তমান মূল্য 100 টকা। কিন্তু হায়দৰাবাদ মিণ্টৰ যদি এটা 1 টকা আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 65,000 টকা UNC কণ্ডিশ্যনত। কণ্ডিশ্যনটো কিমান, তাৰমানে কণ্ডিশ্যন যিমান ভাল হ'ব মুদ্ৰাটো সিমান মূল্য বেছি পাব। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি চেক কৰি চাব। আৰু আছে যদি মোক কমেণ্ট কৰি জনাব এনেকুৱা মুদ্ৰা আপোনালোকৰ হাতত আছে নেকি। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। ইণ্ডিয়ান কাৰেঞ্চি, ভাৰতীয় মুদ্ৰাৰ ওপৰত মই প্ৰত্যেকটো মুদ্ৰা বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত ভিডিঅ' বনাই গৈ থাকিম, আপোনালোকক জনাই গৈ থাকিম আপোনালোকৰ সুবিধাৰ্থে। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।